ভেনেজুৱেলাৰ ভয়ংকৰ ভূমিকম্প হ'ল, যাৰ ফলত বৰ্তমান সময়তো কেইবাগৰাকী লোকৰ মৃত্যু হৈছে। দুটাকৈ ভূমিকম্প, আৰু দুটাকৈ ভূমিকম্পৰ পিছত বৰ্তমান সময়ত ধ্বংস হৈ পৰিছে ভেনেজুৱেলা। সমান্তৰালকৈ 188 জনৰো অধিক লোকৰ মৃত্যু হৈছে। বৰ্তমান সময়তো ধ্বংসাৱশেষৰ ফটো আহি পৰিছে। বৰ্তমান ডাঙৰ খবৰ আহি পৰিছে, কেইবাগৰাকীও লোকৰ মৃত্যু হৈছে। তাৰ সমান্তৰালকৈ ভেনেজুৱেলাত হাই এলাৰ্ট দিবলগীয়া হৈছে। বৰ্তমান সময়তো বন্ধ হৈ পৰিছে আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ। আৰু বৰ্তমান সময়ত আমি দৃশ্যাংশ আছে দেখুৱাৰ চেষ্টা কৰিম, দৃশ্যাংশ আছে, কিন্তু বৰ্তমান সময়ত ডাঙৰ খবৰ, কেইবাগৰাকীও লোকৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে। বৰ্তমান সময়ত দৃশ্য 1, এয়া হৈছে দৃশ্য 1, কল্পনা কৰক, এয়া হৈছে অট্টালিকা। বৰ্তমান সময়ত এই বৃহৎ অট্টালিকা খহি পৰিছে। তাৰ সমান্তৰালকৈ দৃশ্য 2, কেইবাটাও দৃশ্যাংশ আছে, দৃশ্য 2, তাৰ সমান্তৰালকৈ দৃশ্য 2 দৃশ্যাংশ চাওক, এয়া হৈছে বৃহৎ অট্টালিকা। এনেকৈ ওখ ওখ অট্টালিকা খহি পৰে, তাৰ পিছতেই কেইবাগৰাকীও লোকৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে। তাৰ পিছতেই বৰ্তমান সময়তো কিন্তু দিবলগীয়া হৈছে হাই এলাৰ্ট, আৰু বৰ্তমান উদ্ধাৰ অভিযান চলি আছে। তাৰ সমান্তৰালকৈ এতিয়াও কেইবাগৰাকীও লোকৰ মৃত্যু হৈছে। দৃশ্য 3 মন কৰক, এই বিল্ডিং, এই ওখ বিল্ডিংটো মন কৰক, এনেকৈ খহি পৰিছে সমগ্ৰ বিল্ডিং। তাৰ পিছতেই কেইবাগৰাকীও লোকৰ মৃত্যু হৈছে। আৰু দৃশ্য 4 আছে, দৃশ্য নং 4 আমি দেখুৱাৰ চেষ্টা কৰিম। এয়া হৈছে ধ্বংসাৱশেষ, ওপৰৰ দৃশ্য, ড্ৰোনৰ দৃশ্য, অত্যন্ত ভয়াৱহ হৈ পৰিছে। পাতৰ দৰে খহি পৰিছে ভেনেজুৱেলাৰ কেইবাটাও অট্টালিকা। আৰু কালিৰ দিনটো দুটাকৈ ভূমিকম্প হয়। দুটাকৈ ভূমিকম্পৰ পিছতেই এনেকুৱা অৱস্থা দেখিবলৈ পোৱা গৈছে। 125 বছৰৰ পিছত ভয়ংকৰ ভূমিকম্প। দৃশ্য নং 5 চাওক, এই বৃহৎ অট্টালিকা খহি পৰিছে। এনেকৈ দুটা অট্টালিকা খহি পৰিছে, জইন হৈছে, আৰু তাৰ পিছতেই মাজত যিসমূহ লোক আছিলে সেই সকলো লোকৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে। আৰু বৰ্তমান দৃশ্য নং 6 মন কৰক, দৃশ্য নং 6 অত্যন্ত ভয়াৱহ হৈ পৰিছে। দৃশ্য নং 6 দেখিবলৈ পাইছে তাজপাতৰ দৰে ধূলিময় হৈ পৰিছে সকলো বিল্ডিং, অট্টালিকা খহি পৰিছে, কেইবা মহলীয়া অট্টালিকা খহি পৰিছে। আৰু তাৰ পিছতে 144 গৰাকীৰ অধিক লোকৰ মৃত্যু হৈছে। বৰ্তমান কেইবাশ লোকক দিয়া হৈছে মেডিকেল ট্ৰিটমেণ্ট। তাৰ সমান্তৰালকৈ দৃশ্য নং 7 কল্পনা কৰক, দৃশ্য নং 7 চবফালে, সকলোফালে কেৱল মাত্ৰ ধূলিময় পৰিৱেশ, সকলোফালে কেৱল কংক্ৰিটৰ পৰিৱেশ। আৰু তাৰ পিছতে বৰ্তমান সময়তো দিবলগীয়া হৈছে হাই এলাৰ্ট, কিয়নো কালিৰ দিনটো দুটাকৈ ভূমিকম্প, এটা 7.1 আৰু আনটো হৈছে 7.5। আৰু এয়া হৈছে দৃশ্য নং 8, অত্যন্ত ভয়াৱহ, ওখ ওখ অট্টালিকা খহি পৰিছে। আৰু এনেকৈ ভেনেজুৱেলাত বৰ্তমান সময়তো দিবলগীয়া হৈছে হাই এলাৰ্ট, কিয়নো কেইবাগৰাকীও লোকৰ মৃত্যু হৈছে। আৰু বৰ্তমান পৰ্যন্ত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। আমি ফুল উইণ্ডত দেখুৱাৰ চেষ্টা কৰিম, ফুল পেজ দিয়াৰ চেষ্টা কৰিম। আৰু বৰ্তমান এনেকৈ ভেনেজুৱেলাত হাহাকাৰ পৰিৱেশ জনাই আছো। টাইম মেড বিগ ব্ৰেকিং, এটা ডাঙৰ খবৰ, ভূমিকম্পৰ তাণ্ডৱত ধ্বংসস্তূপত পৰিণত হৈছে ভেনেজুৱেলা। এটা গুৰুত্বপূৰ্ণ খবৰ, কালিৰ দিনটোত ভয়ংকৰ ভূমিকম্প হয়। দুটাকৈ প্ৰচণ্ড ভূমিকম্প নিঃশেষ কৰিলে অলেখ অট্টালিকা আৰু জনজীৱন। বৰ্তমান পৰ্যন্ত 200ৰো অধিক লোকৰ মৃত্যুৰ আশংকা কৰা হৈছে। প্ৰায় 1500ৰো অধিক লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। তেওঁলোকক ইমাৰ্জেঞ্চি ৱাৰ্ডত ৰখা হৈছে। সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰিছে ভেনেজুৱেলাৰ ৰাজধানী কাৰাকাছৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ। এতিয়াও ধ্বংসাৱশেষৰ তলত বহু জীৱন, বাঢ়িব পাৰে মৃতকৰ সংখ্যা। এই সংখ্যা, এই যে 200 লোকৰ মৃত্যু হোৱাৰ আশংকা কৰা হৈছে, এই সংখ্যা বৃদ্ধি পাব পাৰে। VPN ব্যৱহাৰ কৰিবলগীয়া হৈছে ভেনেজুৱেলাত, VPN ব্যৱহাৰ কৰিবলগীয়া হৈছে। তাৰ সমান্তৰালকৈ ৰাষ্ট্ৰপতি ডেলচি ৰড্ৰিগেজৰ ইমাৰ্জেঞ্চি ঘোষণা আহি পৰিছে। ভেনেজুৱেলালৈ $150 মিলিয়ন আৰ্থিক সাহায্য আমেৰিকাই দিছে, কিয়নো বৰ্তমান সময়ত আৰ্থিকভাৱে সম্পূৰ্ণ ধ্বংস হৈ পৰিছে ভেনেজুৱেলা। কালিৰ দিনটোত দুটাকৈ ভূমিকম্প হয়। দৃশ্যাংশ দেখুৱাই আছো, আপুনি দেখিব পাৰিছে ভয়াৱহ দৃশ্যাংশ। দৃশ্য ইমানেই ভয়াৱহ যে আমি দেখাব নোৱাৰো, কিয়নো অত্যন্ত ধ্বংসৰূপত পৰিণত হৈছে ভেনেজুৱেলা। প্ৰায় কেইবাশ অট্টালিকা ভাগি পৰিছে। দুটা বিল্ডিং জইন হৈছে, লগ লাগি খহি পৰিছে। আৰু তাৰ পিছতে তাৰ তলত থকা কেইবাগৰাকীও লোকৰ মৃত্যু হৈছে। এয়া হৈছে কালিৰ দিনটোত ভূমিকম্পই টচ নচ কৰা ভেনেজুৱেলাৰ আজিৰ দিনটোৰ দৃশ্য। অত্যন্ত ভয়াৱহ ৰূপত দেখিবলৈ পোৱা গৈছে ভেনেজুৱেলাত। দুটাকৈ ভূমিকম্প, এটা আছিলে 7.1 প্ৰাবল্যৰ, আৰু তাৰ 39 ছেকেণ্ডৰ পিছতেই আনটো ভূমিকম্প আহে, যাৰ প্ৰাবল্য হৈছে 7.5। আৰু দুয়োটা ভূমিকম্পৰ ফলতেই ভেনেজুৱেলা সম্পূৰ্ণৰূপে ধ্বংস হৈ পৰিছে। বৰ্তমান পৰ্যন্ত উদ্ধাৰ অভিযান চলাবলগীয়া হৈছে, কিন্তু আফটাৰশ্বক আহি আছে। ধাৰাবাহিকভাৱে আফটাৰশ্বক আহি থকাৰ ফলতে এতিয়াও কিন্তু বহু লোকক
উদ্ধাৰ কৰিব পৰা নাই আৰু অট্টালিকাৰ দৃশ্য দেখিলেই মন কৰিব অত্যন্ত ভয়াৱহ কোনেও কল্পনা কৰিব নোৱাৰা খবৰ প্ৰায় 125 বছৰৰ পিছত এই ভয়ংকৰ ভূমিকম্প আহিছে এটা দশকৰ পিছত এক শতিকাৰ পিছত বৰ্তমান সময়ত ভেনিজুৱেলাত যি পৰিস্থিতি হৈছে সেই পৰিস্থিতিক লৈও কিন্তু আমেৰিকাও চিন্তাত পৰিছে কিয়নো ভেনিজুৱেলা সম্পূৰ্ণৰূপে ধ্বংস হৈ পৰা দেখিবলৈ পোৱা গৈছে কেইবাগৰাকীও লোকৰ মৃত্যু হৈছে কালিৰ দিনটোত আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ তথ্য অনুসৰি 10,000 লোকৰ মৃত্যুৰ আশংকা কৰা হৈছে কিন্তু বৰ্তমান সময়লৈকে প্ৰায় 200 গৰাকীৰ মৃত্যুৰ খবৰ নিশ্চিত হৈছে আৰু বৰ্তমান পৰ্যন্ত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে